জীৱনত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল হৈছে আমাৰ সমাজ জীৱনৰ একোজন বন্তি স্বৰূপ। আজিৰ শিশু ভৱিষ্যতে সুনাগৰিক হৈ দেশমাতৃক প্ৰতিনিধিত্ব কৰিব। ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত কেনেদৰে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰে কিছু অভিজ্ঞতাপূৰ্ণ জ্ঞান দিয়াৰ প্ৰয়াসেৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। মই নৱমমান শ্ৰেণীত পঢ়োঁ। আজি মডাৰ্ণ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ছাত্ৰ একতা সভা নিৰ্বাচন চলি আছে আৰু মই স্পৰ্টছ ছেক্ৰেটাৰী পদত থিয় হৈছোঁ। আজি আমাৰ এই নিৰ্বাচনৰ দ্বাৰা এইটো শিক্ষা দিয়া আছে যে আগন্তুক দিনত আমি যেতিয়া প্ৰাপ্তবয়স্ক হ'ম, অৰ্থাৎ 18 বছৰ প্ৰাপ্ত হ'ম, ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি পাম, তেতিয়া আমাক কেনেকৈ ভোট প্ৰদান কৰিব লাগে বা কেনেকৈ ভোট দিব লাগে সেই বিষয়ে আমাক অলপ জ্ঞান দি আছে, যাতে আমি আগন্তুক দিনত কোনো অসুবিধা অনুভৱ নকৰোঁ। আমার এটি অনুভব লাগিছে যে আজি প্রথম দিনের বাবে আমার স্কুলত একটা নির্বাচন এই ছাত্র একতার হওয়া পতা হয়েছে আর এইটো সকলোকে অংশগ্রহণ কৰিছোঁ আৰু এইটো মানে আজি প্ৰথমবাৰ দিন এটা ঐতিহাসিক দিন হৈছে আমাৰ কাৰণে। আমি ফাৰ্ষ্ট আজি প্ৰথম দিনৰ বাবে ভোট দিয়া আছোঁ আৰু আমাৰ এটা সময় আহিব প্ৰাপ্তবয়স্ক যেতিয়া হ'ব আমাৰ ভোট দান কৰিম তেতিয়া আমাৰ কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ভোট কেনেকৈ দিয়ে, কোন কি কৰে সেইটো আমি ভালকৈ নাজানো, কিন্তু ইয়াত দি আছে এইটো পৰা আমি ভাল এটা শিক্ষা লাভ কৰিব পাৰিছোঁ। নগাঁও জিলাৰ তিনিচুকীয়াস্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মডাৰ্ণ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আজি ভোটদান প্ৰক্ৰিয়াৰে গঠন কৰা হয় ছাত্ৰ একতা সভাৰ নতুন সমিতি। পুৱাৰে পৰাই ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতি শৃংখলাবদ্ধভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দিত হৈ পৰে। মডাৰ্ণ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এই পদক্ষেপ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। প্ৰথমতে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মডাৰ্ণ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী ফালৰ পৰা আমাৰ শৈক্ষিকভাৱে ছাত্ৰ ছাত্ৰীসকলক গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত আগুৱাই গৈ দেশখনক কেনেকৈ প্ৰতিনিধিত্ব কৰিব, দেশখন ভৱিষ্যতে এটা সুৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিবৰ কাৰণে আমাৰ অভিজ্ঞসকলে কয় যে আজিৰ ছাত্ৰ কালিৰ ভৱিষ্যত। গতিকে সেইটো চিন্তাধাৰাৰে আমি ছাত্ৰ একতা সভা সংগঠন যিটো আছে সিহঁতক আগুৱাই লৈ যাব বিচাৰিছোঁ আৰু আমাৰ প্ৰাপ্তবয়স্ক হোৱাৰ পিছত ভোটাধিকাৰ যে সিহঁতে সাব্যস্ত কৰিব পাৰে সেইটো নলেজ আমি দিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ মডাৰ্ণ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী ফালৰ পৰা আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলে সকলোৱে মিলি আয়োজক কমিটি, আমাৰ SMCৰ বিষয়ববীয়াসকল সকলোৱে মিলি এইটো পদক্ষেপ লৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলক সেইখিনি জ্ঞান আমি প্ৰদান কৰিম। ভৱিষ্যতে ইয়াৰ পৰা এইটো শিক্ষা যাতে লৈ গৈ কামত লগাব পাৰে। খুব এটা সুন্দৰ পৰিৱেশ। প্ৰথমতে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ত আহি এইখিনি আমাক সমাজৰ মাজত প্ৰতিষ্ঠিত কৰাৰ বাবে। বিদ্যালয়খনত আমি কিছুদিন ধৰি এই প্ৰকল্পটো আমি আৰম্ভ কৰিছিলোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এটি সুবাৰ্তা দিব পাৰোঁ, জনসাধাৰণৰ মাজত আমি এটা সুবাৰ্তা দিব পাৰোঁ, লগতে ভৱিষ্যত প্ৰজন্মই যাতে এই বিষয়ে সোনকালে এটা সুবাৰ্তা লৈ পেলাই সমাজখনৰ কাৰণে কাম কৰিব পাৰে। আৰু আমি বৰ্তমান বিদ্যালয়ত দেখিছোঁ যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিছু সংখ্যকে হয়তো এই বিষয়ে নাজানিছিল, কিন্তু বৰ্তমান আমি সকলোকে জনাই দিয়াৰ পিছত তেওঁলোকে এই বিষয়ে বৰ সুন্দৰভাৱে জ্ঞাত হৈছে। আৰু লগতে আজি এই ভোটদান প্ৰক্ৰিয়াটো আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এই কাৰণে অনুষ্ঠিত কৰিছোঁ যাতে বিদ্যালয়ৰ লগতে তেওঁলোকে সমাজৰ ভাল যিবোৰ বাৰ্তা আছে সেইবোৰ সমাজৰ মাজত তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে, লগতে সমাজৰ হকে কাম কৰিব পাৰে। আমাৰ যোৱা 15 আগষ্টত যিটো কাৰ্যসূচী আমি পালন কৰিছোঁ খুব ধুনীয়াকৈ কৰিছোঁ যাতে শিক্ষাও হয় আৰু এনেকুৱা কিছুমান আউট নলেজো আমাৰ ষ্টুডেণ্টবিলাকৰ হয়। আজি যিটো প্ৰসংগত আপোনালোকে প্ৰশ্ন কৰিছে, আজি আমি এটা ইলেকশ্যন পাতিছোঁ, সেইটো বস্তু আমি এইটোৱে বুজাবলৈ চাইছোঁ যে আমাৰ ৰাজনীতি ভৱিষ্যত কেনেকুৱা হয়। ষ্টুডেণ্টবিলাক ইয়াৰ পৰা গুচি যাব, যোৱাৰ পিছত কোনোবাই ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, কোনোবাই ৰাজনীতিত যাব। সেই
বস্তুখিনি আমি চাইছোঁ যে ষ্টুডেণ্টবিলাকক এনেকুৱা এটা শিক্ষা দি আছোঁ আমি মেনেজমেণ্টৰ হিচাপত যে ৰাজনীতি বস্তুটো কেনেকৈ হয় বা ভৱিষ্যত সিহঁতে যদি আৰু আগলৈ বেলেগ কিবা লাইনত যাব পাৰে কিন্তু আমাৰ যিটো দায়িত্ব আমি দায়িত্ব পালন কৰি আছোঁ যে ষ্টুডেণ্টবিলাকৰ ইলেকশ্যন বস্তুটো কি সেইটো যাতে শিকা হয় সেইটো বুজিব পাৰে সেইটো উদ্দেশ্যত আমি আজি এটা ইলেকশ্যন দিছোঁ সামগ্ৰিকভাৱে যাতে সিহঁতৰ ভৱিষ্যত যেনেকৈ আগলৈ যাব পাৰে সেইখিনি উদ্দেশ্যত আমি মেনেজমেণ্টে সেইটো এটা দায়িত্ব হিচাপত আজি আমি এটা ইলেকশ্যন পাতিছোঁ বটদ্ৰাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।